কবিতাৰে নহয় এবাৰ গানৰ কলিৰে মুখ্যমন্ত্ৰীক প্ৰত্যুত্তৰ ভূপেন বৰাৰ কিনু তোমাৰ লীলা মামা কিনু তোমাৰ লীলা সামুচেৰে দিছা তুমি বেলচা মাৰি নিছা এনেধৰণে মুখ্যমন্ত্ৰীক সমালোচনা ভূপেন বৰাৰ নাহৰকটীয়াত লুৰিণজ্যোতি গগৈৰ প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰি কেইবাটাও মন্তব্য ভূপেন বৰাৰ বিজেপিৰ মতে মূল সমস্যা যেন হৈ পৰিছে ভূপেন বৰা লগতে ভূপেন বৰাই কয় যে এই নিৰ্বাচন দেশৰ সংবিধান ৰক্ষাৰ নিৰ্বাচন শাসকীয় দলক সমালোচনা কৰি গানৰ কলিৰে মুখ্যমন্ত্ৰীক উভতি ধৰিলে ভূপেন বৰাই যে কিনু তোমাৰ লীলা মামা কিনু তোমাৰ লীলা সামুচেৰে দিছা তুমি বেলচা মাৰি নিছা হিচাপ কৰিব আপোনাৰ ঘৰত গৈ পেলাই টকা দিয়ে 1200 ডালিম লাগিব 100 কেটকা মিঠাতেলত কিমান কাশিমতাল বজাৰত পাবলৈ নাই গাড়ী এখন যদি কিনি থৈছে পেট্ৰল ভৰাওঁতে বাইক এখন পেট্ৰল ভৰাওঁতে কিমান এখানে গানে লিখিছে গায়কে যে কিনু তোমাৰ লীলা মামা কিনু তোমাৰ লীলা সামুচেৰে দিছা তুমি বেলচা মাৰি দিছা কথাটো চিন্তা কৰি বিজেপিৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীৰ কাৰণে বিজেপি দলটোৰ কাৰণে একমাত্ৰ জ্বলন্ত সমস্যাৰ নাম হৈছে ভূপেন বৰা আমি বিচাৰিছো যে এই ইলেকশ্যনত মীমাংসা হওক যে অসম চুক্তিৰ 5 নং 6 নং দফা ৰূপায়িত কিয় নহল আমি বিচাৰিছো যে অসমৰ ৰাস্তাত 27খন টুলগেট কিয় বনোৱা হল ইয়াৰ উত্তৰ লাগে 2000খন স্কুল অসমত বন্ধ কৰি দিয়া হল আৰু গাঁৱে গাঁৱে মদৰ দোকান খুলি যুৱ প্ৰজন্মক ধ্বংস কৰা সিদ্ধান্ত চৰকাৰে কিয় ললে ইয়াৰ উত্তৰ লাগে কিন্তু বিজেপিৰ কাৰণে সেইটো সমস্যা নহয় বিজেপিৰ কাৰণে মূল সমস্যাটো হৈছে ভূপেন বৰা কাৰণ দেখিছে তেওঁলোকে যে আমি ৰাইজৰ কণ্ঠ হ'বলৈ চেষ্টা কৰিছো আমি ৰাইজৰ মনৰ কথাবিলাক ক'বলৈ চেষ্টা কৰিছো সেইকাৰণে তেওঁলোকৰ পেংলাই তেওঁলোকৰ উপলুঙা তেওঁলোকৰ তুচ্ছত আছিল ৰাইজে পাহৰি যোৱা নাই